চেষ্টা কৰিছো ৰাজ্যত এতিয়া অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু নিখাৰ ভাগতো অতি সন্ত্ৰাস চলাইছে বানপানী আৰু বানপানীৰ বাবে এইবাৰ বিদ্যালয়সমূহ অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা কেতিয়া পৰ্যন্ত বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে এই মুহূৰ্তত জনাৰ চেষ্টা কৰে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু বানৰ সন্ত্ৰাসৰ বাবে কাইলৈৰ পৰা সকলো বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশ অনিৰ্দিষ্ট কাল পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়সমূহ জিলা আয়ুক্তৰ তৰফৰ পৰা জৰুৰীভাৱে দিয়া হৈছে এই নিৰ্দেশ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কৰিমগঞ্জত অপৰিৱৰ্তিত বানৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে আৰু পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়সমূহ কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বিদ্যালয়সমূহ বন্ধৰ নিৰ্দেশ দিছে প্ৰশাসনৰ তৰফৰ পৰা কৰিমগঞ্জত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বানৰ সন্ত্ৰাসৰ বাবে কাইলৈৰ পৰা সকলো বিদ্যালয় অনিৰ্দিষ্ট কাল পৰ্যন্ত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত এক বিশেষ নিৰ্দেশনা পত্ৰ জাৰি কৰিছে প্ৰশাসনে আমি নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ মাজতেই প্ৰশাসনৰ তৰফৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাইলৈৰ পৰা অনিৰ্দিষ্ট কাল পৰ্যন্ত সকলো বিদ্যালয় চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ থাকিব ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈৰ পৰা সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় অনিৰ্দিষ্ট কাল পৰ্যন্ত বন্ধৰ নিৰ্দেশ দিছে প্ৰশাসনে ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে বানৰ সন্ত্ৰাসৰ বাবে কাইলৈৰ পৰা সকলো বিদ্যালয় অনিৰ্দিষ্ট কাল পৰ্যন্ত বন্ধৰ নিৰ্দেশ দিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জিলা আয়ুক্তৰ তৰফৰ পৰা জৰুৰীভাৱে নিৰ্দেশনা প্ৰদান কৰা হৈছে কাইলৈৰ পৰা অনিৰ্দিষ্ট কাল পৰ্যন্ত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব কৰিমগঞ্জত প্ৰযোজ্য হ'ব এই নিৰ্দেশ কৰিমগঞ্জৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ বাবে অনিৰ্দিষ্ট কাল পৰ্যন্ত বিদ্যালয়সমূহ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনে আৰু জিলা আয়ুক্তৰ তৰফৰ পৰা জৰুৰীভাৱে নিৰ্দেশনা জনোৱা হৈছে